আপোনালোকে গম পাইছে মই ৰঙালাও খেতি কৰোঁ। এইটো আপোনাৰ 20 টকা আৰু আপোনাৰ এইটো হৈছে 10 টকা আৰু আপোনাৰ তাতকৈ অলপ ডাঙৰ যায় এইটো আপোনাৰ 40 টকা। ঠিক আছে। আৰু মই 30 টকা মাল আছে, গতিকে ৰাইজে খাই আছে আৰু বৰ্তমান বেছি এতিয়া বৰ্তমান এইখিনি আছেগৈ। এতিয়া মানে ঘৰতো খাই আছোঁ আৰু দুই এজন আলহীকো দিওঁ আৰু মানে খুদনীয়াও লৈ যায়। গতিকে ইয়াকে বেছি এইবছৰ মই প্ৰায় ঘৰত হিচাপ কৰিলোঁ 45,000 টকা পালোঁ আৰু এই 45,000 টকা মই বৰ্তমান এই ঘৰটো বনাই আছোঁ। ঠিক আছে। আৰু লগতে আৰু এতিয়া শালি ধানটো হৈছে, শালি খেতিটো কৰাৰ পিছতে আকৌ মই ৰঙালাও আৰু মানে তৰমুজ আছে। বাৰু ইয়াতে মই আপোনাক কথা এটা সুধোঁ, আপুনি এই খেতিটো কৰি যথেষ্ট লাভৱান হৈছে। পাইছোঁ। আপুনি এই ঘৰটো আপুনি এতিয়া বনাই আছে। এই পইচা ঠিকে আছে। আপোনাৰ ঘৰটো কি সুন্দৰকৈ বনাইছে হয়নে? এয়া আপোনাৰ বনাইছোঁ আৰু ঠিকে আছে। এনেদৰে এইবিলাক খিৰিকী হয়, খিৰিকীটো লগাব পৰা নাই। হয়। তো এতিয়া বৰ্তমান আপোনাৰ মিস্ত্ৰী লাগি আছে। মিস্ত্ৰী লাগি আছে। আমাৰ মিস্ত্ৰী আছেনে? এইফালে ঠিকে আছে। আৰু সেই ইয়াৰ মাজতে মই আৰু এটা কথা সুধোঁ, আপুনি ইয়াৰ বিষয়ে বা যিখিনি ক'লে খেতিৰ বিষয়ে আপোনাৰ আৰু বেলেগ অভিজ্ঞতা আপোনাৰ কি আছে? গীতে মাতে বাৰু যিকোনো অলৰেডি কি ঠিক আছে। বাৰু আপোনাক লগ পাই ভাল লাগিল আৰু খেতি পথাৰ বিষয়ে যথেষ্ট আমি গম পাইছোঁ। আপুনি বহুত খেতি পথাৰ কৰে। আপুনি ধান খেতিটো আছে? আছে। বৰ্তমান এতিয়া মোৰ এইটো কঠীয়া এইটো আপোনাৰ মই এতিয়া আহি পেলাম হয় মানে কঠীয়াটো গজা আকৌ ধান লগাম। ইয়াৰ পিছতে আপোনাৰ আৰু এটা খেতি আছে মোৰ, এই যে আপোনাৰ সাৰটো যে এইটো আপোনাৰ ভিটামিন এইটো আপোনাৰ কঠীয়াত দিলোঁ, এসপ্তাহত আপোনাৰ ডাঙৰ হ'ল। আৰু আপোনাৰ মোৰ হাঁহ আছে আপোনাৰ এইটো মোক কোৱা মই হাঁহ পুহোঁ। গতিকে মই এনেকৈ চলি আছোঁ আৰু মানে নিজে খাই আছোঁ আৰু স্প্ৰে আছে আপোনাৰ? স্প্ৰে আছে আপোনাৰ এয়া আপোনাৰ স্প্ৰে আপোনাৰ এইটো এতিয়া মই মানে মই হেৰি ল'ব লাগে দি ফুৰিব লাগে আপোনাৰ এনেকৈ মই চলি আছোঁ। ইয়াতে আহি মই যথেষ্ট আগবাঢ়িছোঁ। ঠিকে আছে। ঠিক সেনেকৈ আপুনি ল'ৰাটো আপোনাৰ BA পঢ়ি আছে আৰু ছোৱালীজনী যোৱা বছৰ মেট্ৰিক দিছে, 2nd ডিভিজন গৈছে। বাৰু আৰু এটা আপোনাক সোধোঁ, এইবিলাক যে সৰু সুৰা বস্তু কিছুমান পৰি আছে, এইটো মেচিন চেচিন কিবা কিবি এইবিলাক লগৰ বাগান আছে আপোনাৰ, তাত মানে মোৰ আৰু বেলেগ মোৰ মানুহ আছে উইচ কৰি থাকে, সিহঁতে ব্যৱহাৰ কৰি থাকে। আপুনি ঘৰতে থাকে, খালি অৰ্ডাৰটো প্ৰায় 600-700 গছ মোৰ নিজৰ আছে। মোৰ মানুহ আছে, ঠিকে আছে। আৰু আমি যথেষ্ট আপোনাৰ ঘৰত আহি পেলাই বহুত বস্তু দেখিছোঁ। আপুনি বহুত গাড়ী ইটাও পেলাই থৈছে, আপোনাৰ ঘৰ বনাই আছে। ইফালে টেং চেং বাইক চাইক বালি ফ্ৰণ্টত আপোনাৰ এইবিলাক আছে। এইটো হোৱাৰ পিছত সেইটো আৰম্ভ হৈ যাব। ঠিকে আছে। আৰু আমি জনাত আপুনি অলপ কমেডিও কৰে বোলে। বাৰু খেতি পথাৰত আমি গম পাইছোঁৱে, অলপ কমেডিও কৰে বোলে। এই কমেডিটো আপোনাৰ পৰা অলপ জানিবৰ কাৰণে আমিও চেষ্টা কৰিছোঁ, কেনেদৰে মানুহক হাঁহি ধেমালি বাৰু ৰং ৰহস্য দিব পাৰে, তাকো এটা আপুনি অলপ দেখুৱাই দিলে হৈছে। হয়। মই হাঁহি ফুৰ্তিয়েদি কাম কৰিছোঁ আৰু সকলোৱে জানেই যে বাগান আছে, খেতি পথাৰ আছে, চবফালে আছে। গতিকে মই এনেকৈ চলি আছোঁ, হাঁহি ফূৰ্তি মাজেদি খাই বৈ ধুনীয়াকৈ আছোঁ। বিচাৰিবলগীয়া কথা একো নাই।
নিজৰ ধৰণে মই খাই গৈ আছোঁ আৰু মই তাৰ পইচা মানে কোনো অভাৱ পোৱা নাই গতিকে মই জীৱনত মানে চলিব পৰা আছে আৰু হয় এনেকৈ চলি আছোঁ গতিকে এয়া এতিয়া আপোনাৰ ৰাতিপুৱা বস্তু এইবিলাক মানে মই বনাই আছোঁ তাৰ পইচা যথেষ্টখিনি আছে মোৰ গতিকে মই এনেকৈ চলি আছোঁ মই এতিয়া বৰ্তমান তিলেশ্বৰ ৰামজী মই আজি মহেশ্বৰ ডেকাৰ ঘৰত আহি যথেষ্ট মই আয়ত্ব কৰি ল'লোঁ তেখেতে বহুত খেতি বাতি কৰি পেলাই বহুত স্বাৱলম্বী হৈছে আৰু ঘৰো বনাইছে আৰু তেখেতৰ নিজ বাসগৃহত মই নিজে মিস্ত্ৰীও লাগি আছে আৰু তেখেতৰ মিস্ত্ৰীৰ লগতে কথা বতৰা পাতি ৰং ৰহস্যই সুন্দৰকৈ তেখেতে কমিটিও কয় খেতি পথাৰো কয় অলৰেডি এনি চাইড কাম কৰে তেখেত আৰু তেখেতৰ মই এটি কমেডি গীত আপোনালোকক দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিছোঁ তেখেতে আৰম্ভ কৰি দিব তেখেতক কমেডি গীতটো আমি আপোনালোকক দেখুৱাবৰ কাৰণে মই আৰম্ভ কৰি দিলোঁ ঠিক আছে মই মিয়াগীত এটাকে মই যাব বিচাৰিছোঁ ৰাইজকনো মোৰ কি সান্তনা দিম এটা মানে মিয়াগীততে মা 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 Daima, Daima re, Daima, Daima go, Daima, Daima re, Daima, Daima go, Daima, Daima go, Daima, Daima go, Daima. Daima re, Daima, Daima go, Daima, Daima re, Daima, Daima go, Daima, Daima re, Daima, Daima re, Daima go, Daima, Daima re. এতিয়া আমি যথেষ্ট কষ্ট কৰি দিনৰ দিনটো আজি এই খোলাগাঁও লাংকামগুৰিত আহি মহেশ্বৰ ডেকাৰ ঘৰত আহি আমি যথেষ্ট তথ্য সংগ্ৰহ কৰি পেলাই আপোনালোকক এই ভিডিঅ'টো দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিলোঁ আজি দেখিছে আপোনালোকে তেখেতে কিমান কাম কৰে কিমান কি কৰে গীতে মাতে কমেডি খেতি বাতি সকলোখিনি তেখেতে আগবাঢ়ি গৈ আছে আৰু আমাৰ আশীৰ্বাদ থাকিলে তেখেতে যাতে আৰু অলপ আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আমাৰ মিডিয়াৰ ফালৰ পৰা অকণমান ধন্যবাদ দিলোঁ যথেষ্ট আগবাঢ়ি গৈ থাকক ধন্যবাদ